সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে DWG 5500 LPUP যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেই নিযুক্তি প্ৰক্ৰিয়াত লখিমপুৰ জিলাত যথেষ্টখিনি পদ খালী হৈছিলে। এতিয়া লখিমপুৰ জিলাৰ পূৰ্বৰ যিবোৰ কাট অফ আছিলে সেই ওপৰত মই এটা আলোচনা আগবঢ়াব বিচাৰিছোঁ। এতিয়া আপোনালোকে সকলোৱে গম পাইছে এইবাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰ নিযুক্তি প্ৰদান কৰিব। এই নতুন প্ৰক্ৰিয়াৰ হিচাপত পূৰ্বৰ পাৰ্চেণ্টেজবোৰ কেনেকুৱা আছিলে এতিয়া চাই যাব। LPৰ বাবে মই লখিমপুৰ জিলাখনৰ OBC আৰু MOBC প্ৰাৰ্থীসকলৰ সৰ্বমুঠ খালী হোৱা পদৰ সংখ্যা আছিলে 29টা। এই 29টাৰ ভিতৰত মই আপোনালোকক টোটেল মাৰ্কছটো বা নতুন প্ৰক্ৰিয়াৰ যিটো পাৰ্চেণ্টেজ কৈ গৈছোঁ চাই যাব। প্ৰথমজনে 58 পাইছে, 58, 56, 55 4 নম্বৰজন, তাৰপিছত 5 নম্বৰজনৰ 55, 6 নম্বৰজনে 54 পাইছে আৰু এটা তেখেতে টেটত পাইছিলে 54%, মানে চি টেটত 82 পালেই পাছ, সেইকাৰণে তেখেতে 54 আছে পাৰ্চেণ্টেজ। 7 নম্বৰজনৰ 67, 8 নম্বৰজনৰ 65, 9 নম্বৰজনৰ 57, 10 নম্বৰজনৰ 56, 11 নম্বৰজনৰ 56, 12 নম্বৰ 68, 13 নম্বৰ 68, 14 নম্বৰ 60, 15 নম্বৰজনৰ 57, 16 নম্বৰ 59, 63, 60, 59, 58, 56, 58। এতিয়া আপোনালোকে ইয়াত চাই যাব লখিমপুৰ জিলাত যোৱা বছৰ যি নিযুক্তি প্ৰক্ৰিয়া হৈছিলে এই নিযুক্তি প্ৰক্ৰিয়াত 54লৈকে OBC প্ৰাৰ্থীসকলৰ পাৰ্চেণ্টেজ হৈছিলে। আৰু ইয়াৰ লগে লগে লখিমপুৰ জিলাৰ 17টা পদ খালী হৈছিলে SCৰ বাবে। তেখেতলোকৰ পাৰ্চেণ্টেজটো চাই যাব। প্ৰথমজনৰ 61, 55, 58, 60, 61, 58, 66, 64, 59, 60, 58, 59, 61, 55, 63, 56, 56, মানে SCত আপোনালোকে SC কাটত আপোনালোকে ইয়াত ধৰিব পাৰিব 55লৈকে নামিছে। যোৱা বছৰ 55লৈকে SC কাট অফ হৈছিলে, মানে নতুন প্ৰক্ৰিয়া চালে 55জনেও চাকৰি এটা পাবলৈ সক্ষম হ'ব। আৰু ইয়াত থকা 66, মানে যিজন আপোনাৰ 7 নম্বৰজন প্ৰাৰ্থী দেখুৱাইছোঁ তেখেতৰ পাৰ্চেণ্টেজ নতুন নিযুক্তি মতে 66, কিন্তু এইবছৰত যদি চাওঁ তেখেতে প্ৰথম স্থানত অধিকাৰ কৰিব। কিন্তু আপোনালোকে এটা কথাই জানি ভাল পাব যে লখিমপুৰ জিলাত যোৱা বছৰ 55লৈকে পাৰ্চেণ্টেজ হৈছিলে। নতুন নিযুক্তি প্ৰক্ৰিয়া চালে গম পাব যে 55লৈকে পাৰ্চেণ্টেজ নামিছিলে আৰু 55 থকা প্ৰাৰ্থীজনেও SC কোটাত এটা চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।